জনাই ষ্টুডিঅ'ত মই জাহ্নবী ৰাজ্যিক যুৱ আয়োগৰ সহায়ত ৰাজ্য চৰকাৰৰ বৃহৎ সফলতা নিতত কোচিং কৰা শিক্ষাৰ্থীৰ সাফল্যতাত এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে সম্বৰ্ধনা জ্ঞাপন কৰিছে শিক্ষাৰ্থীসকলক আৰু ইয়াৰে মাজতে আজমল ফাউণ্ডেশ্যনক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজমল ফাউণ্ডেশ্যনে সকলো সম্প্ৰদায়কে সামৰি নলয় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আজমল ফাউণ্ডেশ্যনৰ শিক্ষা সাৰ্বজনিক শিক্ষা নহয় আজমল ফাউণ্ডেশ্যনৰ শিক্ষা সকলো সম্প্ৰদায়ক সামৰি নলয় আজমল ফাউণ্ডেশ্যনে কেৱল এটা নিৰ্দিষ্ট সম্প্ৰদায়কহে শিক্ষা প্ৰদান কৰে আজমল ফাউণ্ডেশ্যনে আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে এতিয়া এইদৰে সৰব হৈ উঠিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক যুৱ আয়োগৰ সহযোগত ৰাজ্য চৰকাৰে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে অসম ৰাজ্যিক যুৱ আয়োগৰ সহায়ত নিট কোচিং কৰা শিক্ষাৰ্থীয়ে লাভ কৰিছে সাফল্য ৰাজ্য চৰকাৰৰ সহযোগত আগবঢ়াইছে বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ য'ত শিক্ষা গ্ৰহণ কৰা বা প্ৰশিক্ষণ গ্ৰহণ কৰা শিক্ষাৰ্থীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে প্ৰশিক্ষণ শিবিৰত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীয়ে নিট পৰীক্ষাত কঢ়িয়াইছে সুনাম ডিব্ৰুগড়ৰ এলএন শিক্ষা প্ৰতিষ্ঠানত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এই প্ৰতিষ্ঠানত উপস্থিত হৈ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে নলবাৰী শিলচৰ আদি ঠাইতো ৰাজ্যিক যুৱ আয়োগৰ সহযোগত আগবঢ়োৱা হ'ব প্ৰশিক্ষণ আৰু এতিয়া এইদৰে কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ পিছতে মুখ্যমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰিছে যিহেতু ৰাজ্যিক যুৱ আয়োগৰ সহযোগত ৰাজ্য চৰকাৰে এতিয়া এইদৰে বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে বা অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু অসম ৰাজ্যিক যুৱ আয়োগৰ সহায়ত নিট কোচিং কৰা যিসকল শিক্ষাৰ্থী আছে সেই শিক্ষাৰ্থীসকলে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে যিহেতু ৰাজ্য চৰকাৰৰ সহযোগত বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ আগবঢ়োৱা হৈছে আৰু এই বিনামূলীয়া প্ৰশিক্ষণ শিবিৰতে অধ্যয়ন কৰি বা প্ৰশিক্ষণ গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীয়ে এইবাৰৰ নিট পৰীক্ষাত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বা সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু এইদৰে সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ পাছতে ডিব্ৰুগড়ৰ এই এলএন ইনষ্টিটিউটত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী আৰু ইনষ্টিটিউটটোত উপস্থিত হৈ যিসকল শিক্ষাৰ্থীয়ে এই বিনামূলীয়া প্ৰশিক্ষণ শিবিৰত বা এই প্ৰতিষ্ঠানটোত শিক্ষা গ্ৰহণ কৰি বা প্ৰশিক্ষণ গ্ৰহণ কৰি যিসকল শিক্ষাৰ্থীয়ে নিট পৰীক্ষাত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে সেইসকল শিক্ষাৰ্থীক এইদৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে তেওঁলোকক অভিনন্দন জনাইছে শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এইদৰে ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰি সম্বৰ্ধনা জ্ঞাপন কৰাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে সৰব হৈ উঠিছে আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে আৰু আজমল ফাউণ্ডেশ্যনক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিহেতু আজমল ফাউণ্ডেশ্যনৰ শিক্ষা সাৰ্বজনিক শিক্ষা নহয় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিয়নো আজমল ফাউণ্ডেশ্যনে মাত্ৰ এটা নিৰ্দিষ্ট সম্প্ৰদায়কে সামৰি লয় সকলো সম্প্ৰদায়ক সামৰি নলয় আজমল ফাউণ্ডেশ্যনে বা সকলো সম্প্ৰদায়ৰে শিক্ষাৰ্থীসকলক আজমল ফাউণ্ডেশ্যনে শিক্ষা প্ৰদান নকৰে বুলি এইদৰে এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এইদৰে শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰিবলৈ ইনষ্টিটিউটত উপস্থিত হোৱাৰ পিছতে এইদৰে আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে সৰব হৈ উঠিছে মুখ্যমন্ত্ৰীগৰাকী আৰু তাৰপিছতেই আজমল ফাউণ্ডেশ্যনক লৈ এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু শীঘ্ৰেই ডিব্ৰুগড়ৰ উপৰিও নলবাৰী শিলচৰ আদি ঠাইতো ৰাজ্যিক যুৱ আয়োগৰ সহযোগত এই প্ৰশিক্ষণ আগবঢ়োৱা হ'ব যিহেতু এতিয়া ডিব্ৰুগড়ত এই এলএন ইনষ্টিটিউটত অসম ৰাজ্যিক যুৱ আয়োগৰ সহযোগত এই কোচিঙৰ ব্যৱস্থা কৰা হৈছে বা শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে নেট শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু অতি শীঘ্ৰেই নলবাৰী শিলচৰ আদি ঠাইতো ৰাজ্যিক যুৱ আয়োগৰ সহযোগত এই প্ৰশিক্ষণ আগবঢ়োৱা হ'ব আৰু ইতিমধ্যে ডিব্ৰুগড়ৰ এই এলএন ইনষ্টিটিউটত অধ্যয়ন কৰি যিসকল নিটত অৱতীৰ্ণ হৈছিল যিসকল শিক্ষাৰ্থীয়ে সেইসকল শিক্ষাৰ্থীয়ে এতিয়া এইদৰে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বা সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে যাৰ পিছত এইদৰে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈ সকলো কৃতি ছাত্ৰ ছাত্ৰীকে অভিনন্দন জ্ঞাপন কৰিছে সম্বৰ্ধনা জ্ঞাপন কৰিছে লগতে তেওঁলোকৰ শুভেচ্ছাও জনাইছে আৰু ইয়াৰ মাজতে এতিয়া এইদৰে আজমল ফাউণ্ডেশ্যনক লৈও সৰব হৈ উঠিছে মুখ্যমন্ত্ৰীগৰাকী আজমল ফাউণ্ডেশ্যনৰ শিক্ষা সাৰ্বজনিক শিক্ষা নহয় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মাত্ৰ এটা সম্প্ৰদায়ৰ বাহিৰে সকলো সম্প্ৰদায়কে আজমল ফাউণ্ডেশ্যনে সামৰি নলয় বুলি এইদৰে মন্তব্য কৰিছে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা 5 বছৰত বা 6 বছৰত অসমত এটা ট্ৰেণ্ড আৰম্ভ হৈছিল যে NIT আৰু JEE
অৰ্থাৎ ইঞ্জিনিয়াৰিং আৰু মেডিকেল সিটৰ কাৰণে অসমৰ বিভিন্ন জাগাত আজমল ফাউণ্ডেশ্যনে কিছুমান কোচিং কেম্প কৰিছিল আৰু সেই কোচিং কেম্পৰ সুবিধা লৈ বহুত ছাত্ৰ ছাত্ৰীয়ে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত সিট পাইছিলে কিন্তু এই যিটো আজমল ফাউণ্ডেশ্যনৰ শিক্ষা ই সাৰ্বজনিক নাছিলে আৰু সকলো জাগাতে বা সকলো সম্প্ৰদায়ৰ লোকক ই সামৰি লোৱা নাছিলে ইয়াৰ বিপৰীতে ৰাজ্যিক যুৱ আয়োগৰ অধীনত আমি সকলোকে সামৰি মেডিকেল আৰু ইঞ্জিনিয়াৰিং কলেজত যাতে দুখীয়া আৰু মধ্যবিত্ত ল'ৰা ছোৱালীয়ে পঢ়িব পাৰে তাৰ বাবে আমি কিছুমান কোচিং চেণ্টাৰ আৰম্ভ কৰিছিলোঁ প্ৰথম এলএন নামৰ ভাৰতৰ বিখ্যাত শৈক্ষিক প্ৰতিষ্ঠানটোৰ লগত লগ লাগি আমি ডিব্ৰুগড়ত 2023 চনত এই কোচিং চেণ্টাৰ ডিব্ৰুগড়ত প্ৰথম আমি আৰম্ভ কৰিছিলোঁ এইবাৰ এই চেণ্টাৰৰ পৰা 291 ল'ৰা ছোৱালীয়ে নিট আৰু জেইত এপিয়াৰ হৈছিলে আৰু ইয়াৰ পৰা 224 জন ল'ৰা ছোৱালীয়ে পাছ কৰিবলৈ সক্ষম হৈছে পাছ% ইজ 76 ইয়াৰ ভিতৰত 3 জন ল'ৰাই এইমছত সিট পাইছে 3 জন ল'ৰা ছোৱালীয়ে 4 জন ল'ৰা ছোৱালীয়ে IITত সিট পাইছে আৰু মেডিকেলৰ স্ক্ৰিনিং হোৱাৰ পিছত অতি কমেও 40-50 জন ল'ৰা ছোৱালীয়ে মেডিকেল কলেজতো সিট পাব এইবাৰো এই এলএন আৰু ৰাজ্যিক যুৱ আয়োগৰ কোচিং চেণ্টাৰত আমাৰ নতুন কৰি 600 ল'ৰা ছোৱালী এডমিশ্যন লৈছে আৰু এই এডমিশ্যন যথেষ্ট সুলভ মূল্যত কৰা হয় আজি গুৱাহাটীত বা কোটাত গ'লে এলএনত পঢ়িবৰ কাৰণে যিমান পইচা লাগে তাৰ 5% পইচাও আমি ইয়াত নলওঁ আৰু বেছি দুখীয়া হ'লে আমি সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়ুৱাওঁ এইবাৰ আমি নতুনকৈ ডিব্ৰুগড়ৰ সফলতাৰ পিছত তেজপুৰত আৰম্ভ কৰিছোঁ তেজপুৰত ইতিমধ্যে কোচিং আৰম্ভ হৈছে এই বছৰতে আমি নলবাৰী শিলচৰ আদি স্থানতো আমি এই কোচিং চেণ্টাৰ আৰম্ভ কৰিম ৰাজ্যিক যুৱ আয়োগে আৰম্ভ কৰিব ৰাজ্যিক যুৱ আয়োগৰ অধ্যক্ষ তৰংগ গগৈ আৰু তেওঁৰ এণ্টায়াৰ টিমটোক এই সফল প্ৰচেষ্টাৰ বাবে মই ধন্যবাদ জনাইছোঁ আৰু ডিব্ৰুগড়ৰ এলএন চেণ্টাৰৰ উদ্যোগত বা ৰাজ্যিক যুৱ আয়োগৰ উদ্যোগত যি এটা শৈক্ষিক নৱজাগৰণ আৰম্ভ হৈছে ই যদি আমি এটা পৰ্যায়লৈ লৈ যাব পাৰোঁ অসমৰ ল'ৰা ছোৱালী ভাৰতৰ উন্নত শিক্ষা অনুষ্ঠানবিলাকত এইমছ IIT IIM আদিত বহুত আসন পাব বুলি মই বিশ্বাস কৰোঁ 5 বছৰ লাগিব কিন্তু 5 বছৰত এই আন্দোলনটো আমাৰ সফল হ'ব বুলি মই অনুভৱ কৰোঁ যোৱা 5 বছৰত